শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱত উপস্থিত হৈ আশীষ নিৰ্মালী গ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। পবিত্ৰ ভাদ মাহ ৰাজ্যৰ সত্ৰ নামঘৰ সকলোতে হৰিনামৰ ধ্বনি। গোলাঘাট জিলাৰ মকৰং ঘিলাধাৰী কাকতোঙা তিনি নদীৰ সংগমস্থলীত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পৃষ্ঠপোষকতাত প্ৰাণ পাই উঠা বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো অনুষ্ঠিত হৈছে মাহজোৰা নাম মহোৎসৱ। প্ৰতিদিনেই ধৰ্মানুষ্ঠান ভাগিত সোঁত বৈছে লক্ষ লক্ষ ধৰ্মপ্ৰাণ ৰাইজৰ। ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নাম মহোৎসৱত উপস্থিত হয় ৰাজ্যৰ কৃষি পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীয়ে নামঘৰত উপস্থিত হৈ ধূপ চাকি প্ৰজ্বলন কৰি শৰাই নৈবদ্য আগবঢ়াই মহাপ্ৰভুৰ চৰণত আশীষ নিৰ্মালী গ্ৰহণ কৰাৰ লগতে ৰাজ্যবাসীৰ কৌশল মংগল কামনা কৰে। মনো পবিত্ৰ হৈছে। পবিত্ৰ ভাদ মাহ মই প্ৰতি ভাদ মাহতে কোনোবা এটা দিনত সময় উলিয়াই সেৱা কৰিবলৈ আহোঁ। আজিও আহিলোঁ। অগণন ৰাইজৰ সমাৱেশ হৈছে, খুবেই ভাল লাগিছে। মই ভগৱানৰ শ্ৰীচৰণত ৰাইজৰ মংগল কামনা কৰিছোঁ। সকলোৰে যাতে মংগল হয় তাকে প্ৰাৰ্থনা কৰিছোঁ। গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট, টাইম অৱস্থা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।